হিৰত সেন্দুৰ আঁকিলে বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত অভিনেতা দীপজ্যোতি কেওটে নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞাক। বহু জল্পনা কল্পনাৰ অন্ত পেলাই বিয়া পাতিলে বেহাৰবাৰী আউটপোষ্টৰ মোহনে। মোহন অৰ্থাৎ অভিনেতা দীপজ্যোতি কেওটৰ বিয়াত দেখিবলৈ পোৱা গ'ল সাংস্কৃতিক ৰাজনীতিক জগতৰ বহু মুধা ফটা ব্যক্তিক। সকলোৱে মোহনৰ বিয়াত হিয়া উজাৰি নাছিলে। বিয়াত উপস্থিত থাকিল বহু জনপ্ৰিয় শিল্পীও। পিছে মোহনৰ কইনাক লৈ অভিনেতা দীপজ্যোতি কেওটৰ মাতৃয়ে কি ক'লে আপোনালোকে বাৰু জানেনে? অভিনেতা দীপজ্যোতি কেওটৰ বিয়াখনক লৈ বহু আশা কৰি আছিল তেওঁৰ মাতৃয়ে। পুত্ৰৰ বিয়া দেখি আনন্দত আত্মহাৰা হৈ পৰিল মাতৃ। বোৱাৰীয়েকক লৈও শাহুৱেকে দিলে এই মন্তব্য। বিয়াৰ কাৰণে মই বহুত আশা কৰি আছিলোঁ। এই আশা পূৰণ হৈছে। মোৰ এতিয়া বহুত আনন্দ আৰু নিশ্চয় ভৱিষ্যতো যাতে সিহঁতৰ ভৱিষ্যত উজ্জ্বল হওক সেই কামনা। বোৱাৰী পাই ভালেই লাগিছে, কালি বহুতখিনি ভালেই লাগিছে আৰু পিছতো ভালেই লাগিব চাগে। প্ৰথম দিনে যেতিয়া ভাল লাগিছে তেতিয়া ভালেই লাগিব। আশা কৰিছোঁ ভাল হোৱাটোৱে বিচাৰিম। মোহনৰ বিয়া সেয়া মোৰ কি ক'ম আৰু।